Hello friends, কি খবৰ? আজি বহুত দিনৰ বিৰতিৰ পিছত আপোনালোকলৈ আন এটা ভিডিঅ' লৈ আহিছো। লগতে এই আপাহতে আপোনালোক সকলোটিকে আগন্তুক ইংৰাজী নৱবৰ্ষৰ বহুত শুভকামনা যাচিলো। আজি আপোনালোকলৈ লৈ আহিছো এনে এক ভিডিঅ' য'ত নেকি এইবাৰ খুবেই ভাইৰেল হৈ থকা এটা পিকনিক প্লেচ। তো বলক এই পিকনিক প্লেচটো ক'ত আছে আমিও এবাৰ গৈ চাই আহোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, কেনে পালে জনাব। তো পুনৰবাৰ ইংৰাজী নতুন বৰ্ষৰ শুভকামনা যাচি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। ধন্যবাদ, চাই থাকিব মিষ্টাৰ RK অসম। Hello friends, finally আমি আহি পাই গলোহি আমাৰ পিকনিক স্পট। হয়তো আপোনালোকে দেখি চিনি পাইছে, এয়া হল এইবাৰৰ ভাইৰেল পিকনিক স্পট বগৰী চাপৰি। মৰাণৰ পৰা সোণাৰী যোৱা পথত কিছুদূৰ আহিলে আপোনালোকে পাব এই বগৰী চাপৰি। এই বগৰী চাপৰি চৰাইদেউ জিলাত অৱস্থিত। এইবাৰ কিছু ভাইৰেল হৈছে। সঁচাকৈ ইয়াত যিমান মানুহৰ সমাগম হোৱা দেখিছো, এই ভাইৰেল হোৱাৰে যোগ্য। বলকচোন ভিতৰত কি আছে আমি চাই যাওঁ। ইয়াত অৱশ্যে সুন্দৰ ব্যৱস্থা দেখিছো। আপোনালোকৰ যদি ল'ৰা ছোৱালী আছে তেখেতলোকে খেলিব পৰাকৈ ইয়াত সুন্দৰ ব্যৱস্থা কৰি দিছে কমিটিয়ে। এটা কথা পাহৰিছো, ইয়াত সোমাবলৈ হলে আডাল্টৰ কাৰণে 20 টকা এন্ট্ৰি ফিজ আছে, কিন্তু শিশুসকলৰ কাৰণে এন্ট্ৰি ফিজ দৰকাৰ নাই। গাড়ীৰ কাৰণে এক্সট্ৰা। জুলনাখন দেখি আমাৰ বাবুৱেও অলপ জুলিব মন গ'ল। লগতে আমাৰ চেংনাঙো আছে, তাই অলপ পিছত জুলিব। বাচ্চাই আছে, কেতিয়া জুলিবলৈ পাম। এয়া আমাৰ চেংনাঙে অলপ জুলি ললে। এইটো বাবু, আমাৰ ভাইটি ল'ৰা। এয়া হল বগৰী চাপৰি। সঁচাকৈ এটা মনোমোহা পৰিৱেশ। বগৰী চাপৰি বুলি ক'বলৈ গলে সঁচাকৈ ইয়াত যথেষ্ট বগৰী গছ দেখিবলৈ পোৱা গৈছে। কাষতে এখন নদী। এই নদীখনে ইয়াৰ পৰিৱেশটো আৰু বেছি দৃষ্টিনন্দন কৰি তুলিছে। সঁচাকৈ খুব ভাল লাগিছে ইয়ালৈ আহি। আপোনালোকে পাৰিলে এপাক আহিব, আপোনালোকে ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব। এইখিনিতে অকণমান খালী ঠাই পাই আমিও আমাৰ খাদ্য যোগাৰ কৰিবৰ কাৰণে এটুকুৰা জেগা বাছি ললো। এয়া আমাৰ পৰিবাৰ, লগতে ভাই বোৱাৰী, এইটো বাবু ভাইটি ল'ৰা। এয়া গাহৰি মাংস পোৰা। এয়া দেখিছে নহয়, কাষতে এয়া নাচ বাগ চলি আছে।